কৰোনা কালত বৰ্তমান সময়ত বিভিন্ন পৰিয়ালে নানা দুৰ্যোগৰ সন্মুখীন হৈছে। মই বৰ্তমান সময়ত উপস্থিত আছোঁ লাহৰীঘাট সমষ্টিৰ জামাদেৰী গাঁৱত উপস্থিত আছোঁ আৰু এটা দুৰ্গত পৰিয়ালৰ ঘৰত আছোঁ। আজি এমাহ ধৰি এজন যুৱক, যিজন যুৱকৰ বয়স মাত্ৰ 30 বছৰ হৈছে, কিন্তু তেওঁ এটি ৰোগত আক্ৰান্ত হৈছিল, যাৰ ফলত পৰিয়ালটোৰ বৰ্তমান নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। ভিডিঅ' জাৰ্নেলিষ্টে ঘৰটোৰ পৰিয়ালটোৰ ঘৰৰ যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাইছে। এটা সাধাৰণ গৃহত এই পৰিয়ালটোৱে বাস কৰে আৰু এনেদৰে তেওঁলোকে বসবাস কৰি আছে। মই ভিতৰৰ দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। এটা অতি দুৰ্গত পৰিয়াল। তেওঁলোকৰ সেই ল'ৰাজনৰ বাদে তেওঁৰ পত্নী আৰু এটি সন্তান আছে আৰু এটা মাহ ধৰি তেওঁ শয্যাশায়ী হৈ আছে আৰু তেওঁ অপাৰেশ্যন কৰা হৈছিল। অপাৰেশ্যন কৰাৰ পিছত আৰু ঘূৰাই তেওঁক গুৱাহাটীলৈ নিব পৰা নাই, অৰ্থনৈতিক অৱস্থাৰ বাবে আৰু কৰোণা কালৰ বাবে। আৰু বৰ্তমান সময়ত এনেকৈ তেওঁৰ যি অপাৰেশ্যন হৈছিল, অপাৰেশ্যন হোৱাৰ পিছত বৰ্তমান সময়ত যেনেধৰণৰ ড্ৰেছিং কৰিব লাগে আৰু ড্ৰেছিঙৰ কাৰণে নিবৰ কাৰণে নেক্সট আৰু তেওঁ কোনো সুবিধা কৰিব নোৱাৰিলে, যাৰ ফলত এই ৰোগীজন, এই যুৱকজন এই ঘৰত এনেদৰে আবদ্ধ হৈ পৰিছে আৰু বৰ্তমান সময়ত তীব্ৰ অৰ্থ সংকটত ভুগিছে। গতিকে আমি নিজৰ জৰিয়তে আমি দেখুৱাইছোঁ ইয়াৰ যিটো পৰিৱেশ, ঘৰখনৰ যি পৰিৱেশটো দেখিলে ক'ব পাৰি যে এটা দুৰ্গত পৰিয়াল। আমি প্ৰাগ নিউজৰ জৰিয়তে সকলোকে আহ্বান জনাম, এই পৰিয়ালটো বৰ্তমান সময়ত এই যুৱকজনে 30 বছৰীয়া এই যুৱকজনে বৰ্তমান সময়ত অৰ্থনৈতিক অৱস্থাৰ বাবেই তেওঁ চিকিৎসালয়লৈ নিব পৰা নাই। যদি কোনো সদাশয় লোকে যদি এই পৰিয়ালটোক অকণমান সহায় কৰে এই কৰোণা কালত, তেনেহ'লে এই পৰিয়ালটো উপকৃত হ'ব। এটা সৰু ল'ৰা আছে, 3য় শ্ৰেণীত পঢ়ে আৰু তাৰ বাদে তেওঁ কোনো নাইকিয়া আৰু সৰু ল'ৰাটো যথেষ্ট পঢ়া শুনাটো যথেষ্ট ভাল। এনে ক্ষেত্ৰত 30 বছৰীয়া এজন যুৱকৰ জীৱনলৈ যি দুৰ্যোগ আহিছে, এই কৰোণা কালত যদি সহায় কৰিবৰ কাৰণে কোনোবা আগবাঢ়ি আহে, তেনেহ'লে এই পৰিয়ালটো উপকৃত হ'ব। মই পৰিয়ালৰ সদস্যসকলৰ পৰা জানিব বিচাৰিম, কিমান দিনৰ পৰা হৈ আছে? মোৰ ভাইটো এতিয়া 1.5 মাহমান হৈছে, বিচনাৰ পৰা উঠিব নোৱাৰে। তাৰ ঠাই বুলিব, পকা বুলিবৰ কাৰণে কোনো নাই। মই খোৱা ছোৱালী ডাঙৰ, মই ওচৰতে পৰিছোঁ কাৰণে তাক ভিনিয়েকৰ সৈতে চাব আহোঁ। এতিয়া এনেকৈ কৰ্ম কৰি কোম্পানীত কাম কৰি ঘৰ পৰিয়ালটো চলাই আছিলে। এতিয়া মোৰ ভাইটো এতিয়া 1.5 মাহ কাল বিচনাত পৰি আছে। এতিয়া চলিবৰ কাৰণে বহুত অসুবিধা হৈছে, টকা পইচা নোহোৱাৰ কাৰণে আমি গুৱাহাটীত আৰু নিব পৰা নাই। সেই যাতে চৰকাৰৰ ফালৰ পৰা বা বিধায়কসকলে যদি টকা পইচা অলপ সহায় কৰিব পাৰে, তেতিয়াহ'লে আমি ভাইটোক অলপ গুৱাহাটীত নিব পাৰিম আৰু। নিশ্চিতভাৱে অতি মৰ্মান্তিক কথা যে এগৰাকী বায়েকে কোনো কাৰণত সহ্য কৰিব নোৱাৰে যে এজন 30 বছৰীয়া যুৱক এনেদৰে শয্যাশায়ী হৈ থাকিব আৰু তেওঁক চিকিৎসালয়লৈ নিব পৰা নাই। মই এই অঞ্চলৰ এজন যুৱক আছে, তেওঁৰ পৰা জানিব বিচাৰিছোঁ, পৰিয়ালটোৰ বিষয়ে জানিব বিচাৰিম আৰু কি ক'ব? হয়, নমস্কাৰ। হয়, পোনপ্ৰথমে মই প্ৰাগ নিউজকো ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকুৱা সময়ত আহি আজি অসমৰ ৰাজ্যক শ্ৰী অতুল বৰদলৈ ডাঙৰীয়াক অৱস্থাৰ বিষয়ে অৱগত কৰালে। তো পৰিয়ালটোত উপাৰ্জন বুলিবলৈ তেখেতক একো নাই। আপোনালোকে দেখিছে ঘৰ অৱস্থা, কোম্পানীত চাকৰি কৰি তেওঁ পৰিয়ালটো পোহপাল দি আছিলে। কিন্তু এতিয়া এনেকুৱা পৰিস্থিতিত কেৱল অসমৰ এতিয়া ৰাইজৰ ওপৰতে ভৰসা। স্থানীয় বিধায়কে যদি এইখিনি অলপ সামৰি মেলি কিবা এটা আৰ্থিক সাহায্য প্ৰদান কৰে, তো তেখেতে হয়তো দুদিনতে সুস্থ হৈ উঠিব। তো সেইখিনি ক'বলগীয়া। নিশ্চিতভাৱে আৰু আচলতে আমি বিশেষ আৰু ক'বলগীয়া ইয়াত নাথাকে। তেওঁ আমি যি অৱস্থা দেখুৱালোঁ আৰু পুনৰ আমি তেওঁক দেখুৱাব বিচৰা নাই। তেওঁ অতি দুৰ্যোগপূৰ্ণ এটা অৱস্থাত আছে। অলপ সহায় লাগে, অলপ সহায় হ'লে এই পৰিয়ালটোৱে এই ৰোগীজনক নি গুৱাহাটীত পুনৰ চিকিৎসা কৰাব পাৰে। আৰু অকণমান সহায়ৰ হাত যদি কোনোবাই আগবঢ়ায়, স্থানীয় বিধায়ককো তেওঁলোকে আহ্বান জনাইছে। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো তেওঁলোকে আহ্বান জনাইছে যে কোনোবাই যদি অকণমান সহায় আগবঢ়ায় বা বিভিন্ন ধৰণৰ স্থানীয় স্বেচ্ছাসেৱী সংগঠন কোনোবাই যদি অকণমান সহায় আগবঢ়ায়, এই পৰিয়ালটো নিশ্চিতভাৱে উপকৃত হ'ব। কাৰণ এওঁৱে হৈছে তেওঁৰ যি 4 বিঘা যিকণ মাটি আছিল, সেই মাটি বাৰী সকলো বন্ধকত দি সম্পূৰ্ণৰূপে তেওঁ বিধ্বস্ত হৈছে আৰু তেওঁৰ হাতত এতিয়া চিকিৎসা কৰিবলৈ একো নাই। গতিকে আমি আশা ৰাখিম প্ৰাগ নিউজৰ জৰিয়তে আমি এই যুৱকজনৰ যি দুৰ্গত জীৱন, যি দুৰ্যোগ, এই দুৰ্যোগ আমি উপস্থাপন কৰিলোঁ। আমি আশা ৰাখিম যে যিসকল সদাশয় লোকসকলে পৰিয়ালটোক অলপ সহায় কৰি আগবঢ়াই নিব, তেওঁক আকৌ কাম কৰি খাবৰ কাৰণে পুনৰ এটা নতুন জীৱন দিব বুলি আমি আশা কৰিম।